Good morning, students. আমি আজি তোমালোকৰ অনুশীলনী 11.1 কেইটামান প্ৰশ্ন সমাধান কৰোঁ। ইয়াৰ কিছুমান আমি ইতিমধ্যে কৰিছোঁ। 5 নম্বৰ চোৱা। এটা সামুদ্ৰিকৰ ভূমিৰ জোখ 1 মিটাৰ 50 চেণ্টিমিটাৰ আৰু উচ্চতা 75 চেণ্টিমিটাৰ। ইয়াৰ কালি বৰ্গমিটাৰত উলিওৱা। তো সামুদ্ৰিকৰ কালি ইতিমধ্যে আমি উলিয়াইছোঁ। সামুদ্ৰিকৰ ভূমি আৰু উচ্চতা বা উন্নতিৰ পূৰণফলী হৈছে সামুদ্ৰিকৰ কালি। গতিকে সেই সূত্ৰটো প্ৰয়োগ কৰি আমি ইয়াৰ কালিটো উলিয়াম, একো টান নহয়। কিন্তু ইয়াত এটা কথা কৈছে যে কালিটো বৰ্গমিটাৰত উলিয়াব লাগে। কালিটো বৰ্গমিটাৰত উলিয়াবলৈ হ'লে আমি দুয়োটা একক মিটাৰলৈ নি ল'ব লাগিব। এই প্ৰথমটো আছে 1 মিটাৰ 50 চেণ্টিমিটাৰ। 1 মিটাৰ 50 চেণ্টিমিটাৰ মানে হ'ল 1.5 মিটাৰ। আৰু উচ্চতা 75 চেণ্টিমিটাৰ আছে। 75 চেণ্টিমিটাৰ মিটাৰলৈ নিলে হ'ব 0.75 মিটাৰ। এতিয়া 0.75 মিটাৰ উচ্চতা বুলি আমি ধৰি উচ্চতা হ'ল 0.75 মিটাৰ আৰু ভূমি হৈছে 1.5 মিটাৰ। 1.5 আৰু 0.75ক পূৰণ কৰিলে আমি যি পাম সেইটোৱে হ'ব এই সামুদ্ৰিকটোৰ কালি। বৰ্গমিটাৰ দিলে পাছে সেইটো আমি তাৰ এককটো বৰ্গমিটাৰ লিখিম, যিহেতু দুইটা আমি মিটাৰলৈ লৈ গৈছোঁ। তাৰপিছতো চোৱা 6 নম্বৰটো, এইটো তোমালোকে নিজে কৰিবা। এইটো তোমালোকক মই হোমৱৰ্কে দি দিলোঁ আজি। 6 নম্বৰটো, এটা সামুদ্ৰিকৰ ওচৰা-ওচৰি বাহু দুটাৰ জোখ 12 চেণ্টিমিটাৰ আৰু 9 চেণ্টিমিটাৰ। দীঘল বাহু দুটাৰ মাজৰ দূৰত্ব 6 চেণ্টিমিটাৰ। সামুদ্ৰিকটোৰ কালি নিৰ্ণয় কৰা। এতিয়া সামুদ্ৰিকৰ কালি নিৰ্ণয়ৰ সূত্ৰটো মই কৈছোঁ ইতিমধ্যে। ইয়াত দীঘল বাহু দুটাৰ মাজৰ দূৰত্বটো দিছে, অৰ্থাৎ উচ্চতাটো দি দিছে। এতিয়া এটা কথা ইয়াত কৈছে যে দীঘল বাহু দুটাৰ মাজৰ দূৰত্ব 6 চেণ্টিমিটাৰ। দীঘল বাহু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে, অৰ্থাৎ তাৰ যি উচ্চতা দিয়া আছে সেই উচ্চতাটো সেই দীঘল বাহু দুটাৰ সাপেক্ষে। গতিকে ইয়াত ভূমি হিচাপে আমি দীঘল বাহুটো ধৰিম। দীঘল বাহু কোনটো হ'ব? দুটা বাহু যোগ দি দিছে ন ইয়াত, 12 চেণ্টিমিটাৰ আৰু 9 চেণ্টিমিটাৰ। 12 চেণ্টিমিটাৰ জোখৰ বাহুটো দীঘল হ'ব। গতিকে আমি 12 চেণ্টিমিটাৰ জোখৰ বাহুটোক ভূমি বুলি ধৰিম আৰু 6 চেণ্টিমিটাৰটোক উচ্চতা বুলি ধৰি সামুদ্ৰিকটোক কালি উলিয়াম। ইয়াত ছবিটো আঁকি ল'ব কৈছে। ছবিটো আঁকিবলৈ তোমালোকৰ দিগদাৰ নহ'ব চাগে। মই দেখুৱাই দিছোঁ বাৰু এইটো। ধৰি লোৱা এইটো সামুদ্ৰিকটো। দীঘল বাহু দুটা মানে ওচৰা-ওচৰি বাহু দুটাৰ জোখ দি দিছে 9 আৰু 12 চেণ্টিমিটাৰ। এতিয়া চুটি বাহুটো হ'ল এইটো 9 চেণ্টিমিটাৰ, এইটো হ'ব নহ'লে এইটো 9 চেণ্টিমিটাৰ হ'ব আৰু এইটো দীঘলটো 12 চেণ্টিমিটাৰ হ'ব। আৰু তোমালোকে জানা যে সামুদ্ৰিকৰ বিপৰীত বাহুবোৰ সমান। এইডাল 9 চেণ্টিমিটাৰ হ'লে এইডালো 9 চেণ্টিমিটাৰ হ'ব, আৰু এইডাল যদি 12 চেণ্টিমিটাৰ হয় এইডালো 12 চেণ্টিমিটাৰ হ'ব। এতিয়া কৈছে দীঘল বাহু দুটাৰ মাজৰ দূৰত্বটো হ'ল 6 চেণ্টিমিটাৰ। দীঘল বাহু এইডাল আৰু এইডাল, ইয়াৰ মাজৰ দূৰত্বটো 6 চেণ্টিমিটাৰ। এইডালৰ জোখ 6 চেণ্টিমিটাৰ। তাৰমানে সামুদ্ৰিকটোৰ ভূমি আমি এইডাল বাহুক ধৰিম, 12 চেণ্টিমিটাৰ জোখৰ বাহুডালক, আৰু উচ্চতা বা উন্নতি এই 6 চেণ্টিমিটাৰ জোখৰ ৰেখাখণ্ডডাল। ইয়াৰ কালি উলিয়াবলৈ একো অসুবিধা নাই, মই কৈ দিছোঁ বাৰু। হ'লেও আছিলে 6 নম্বৰ। সামুদ্ৰিকৰ ভূমি হ'লগৈ 12 চেণ্টিমিটাৰ আৰু উচ্চতা বা উন্নতি যিকোনো হয়, উচ্চতা হ'লগৈ 6 চেণ্টিমিটাৰ। এতেকে সামুদ্ৰিকৰ কালিটো কিমান হ'বগৈ? 12 পূৰণ 6 বৰ্গ চেণ্টিমিটাৰ। 6 বাৰ গুণ 72।
72 বৰ্গ সেন্টিমিটাৰ সামুদ্ৰিকটো কালি পালো 72 বৰ্গ সেন্টিমিটাৰ তাৰ পিছতো চাওঁ ইয়াৰ পিছতো আছে এইটো বেলেগ এইটো ত্ৰিভুজৰ সম্পৰ্কীয় এটা সমস্যা এটা সমকোণী ত্ৰিভুজৰ কালি 30 বৰ্গ সেন্টিমিটাৰ সমকোণ উৎপন্ন কৰা এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ হলে সমকোণ উৎপন্ন কৰা আনটো বাহুৰ দিশ নিৰ্ণয় কৰা ত্ৰিভুজৰ কালিৰ সূত্ৰটো আছিল দুভাগৰ এক পূৰণ ভূমি পূৰণ উচ্চতা বা উন্নতি ইয়াত কালিটো দি দিছে আৰু ভূমি বা উচ্চতা কোনবা এটা দি দিছে সমকোণ উৎপন্ন কৰা বাহুকেইটাই হৈছে সমকোণী ত্ৰিভুজৰ এটা ভূমি আৰু আনটো উন্নতি এতিয়া এটা যেহেতু দি দিছে এটা বাহু সেইটো বাহু উলিয়াবলৈ আমাৰ একো দিগদাৰ নহয় মই কৰি দেখাইছোঁ 7 নম্বৰ সমকোণী ত্ৰিভুজৰ কালি সমকোণী ত্ৰিভুজৰ কালি দিয়া আছে 30 বৰ্গ সেন্টিমিটাৰ 30 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ এটা সমকোণ উৎপন্ন কৰা এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ সমকোণ উৎপন্ন কৰা এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ এতেকে সমকোণ উৎপন্ন কৰা আনটো বাহুৰ দিশ লিখিবলৈ আমি কি কৰিম এই কালিটোক এটা বাহুৰ যোগ যে দিয়া আছে সেই বাহুৰ দিশটোৰে হৰণ কৰিম 30ক 6 হৰণ কৰিম ইমান সেন্টিমিটাৰ হ'ব 30ক 6 হৰণ কৰিলে 5 হ'ব 5 সেন্টিমিটাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো আছিলে দুভাগৰ এক পূৰণ ভূমি পূৰণ উন্নতি গতিকে আমি ইয়াক আকৌ এইটো ভুল হৈছে ইয়াক 2 এটাৰে পূৰণ কৰিব লাগে তেতিয়াহে আমি আসল উত্তৰটো পাম ইয়াৰ শুদ্ধ উত্তৰটো পাম 2টোৱে পূৰণ কৰা নহ'লে এইটো চোৱা এইটো এইখিনি কাটি দিছোঁ মই কালিটোক যিটো বাহুৰ দিশ দিয়া আছে সেইটোৰে হৰণ কৰাৰ উপৰিও আকৌ 2 এটাৰে পূৰণ কৰিব লাগিব তেতিয়াহে আমি উত্তৰটো পাম 6 30ক 5 বাৰ যাব 5 আৰু 2 পূৰণ কৰিলে 10 সেন্টিমিটাৰ পাম এইটো উত্তৰটো হ'ব 10 সেন্টিমিটাৰ সমকোণী ত্ৰিভুজটোৰ আনটো বাহুৰ দিশ হৈছে 10 সেন্টিমিটাৰ এনেকৈ উলিয়াব লাগিব তাৰপিছত এই 8 নম্বৰটো মই বুজাই দিছোঁ তোমালোকে নিজে কৰিব চেষ্টা কৰি চাবাচোন নোৱাৰিলে মই কৰি দিম ABC ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB সমান AC সমান 7.5 সেন্টিমিটাৰ আৰু BC সমান 9 সেন্টিমিটাৰ এই চিত্ৰটো ইয়াত দি দিছে এৰ পৰা BC লৈ টনা AD উচ্চতা 6 সেন্টিমিটাৰ এৰ পৰা BC লৈ টনা এই A বিন্দুৰ পৰা BC বাহুলৈ টানিছে এই লম্বডালৰ দূৰত্ব এই উচ্চতাৰ দিশটো উচ্চতাৰ যোগটো হৈছে এইটো দি দিছে 9 সেন্টিমিটাৰ
নহয় 6 সেণ্টিমিটাৰ এইটো এডিৰ জোখটো 6 সেণ্টিমিটাৰ আৰু ত্ৰিভুজ এবিচিৰ কালি লোৱা চিৰ পৰা এ বুলি টনা উচ্চতা চি কিমান হ'ব এতিয়া প্ৰথমে আমি ত্ৰিভুজটোৰ কালি উলিয়াম এবিচি ত্ৰিভুজটোৰ কালি উলিয়াম এবিচি ত্ৰিভুজটোৰ কালি উলিয়ালে আমি কি কৰিম এই বিচিটোক আমি ভূমি বুলি ধৰিম প্ৰথমে যেহেতু এই এডিৰ জোখটো দিয়া আছে বিচিক ভূমি বুলি ধৰি আমি ত্ৰিভুজটোৰ কালি উলিয়াম দুভাগৰ এক পূৰণ বিচিৰ জোখ 9 সেণ্টিমিটাৰ দুভাগৰ এক পূৰণ 9 পূৰণ 6 বৰ্গ সেণ্টিমিটাৰ হ'ব বৰ্গ সেণ্টিমিটাৰটো কালিটো আমি বৰ্গ সেণ্টিমিটাৰ লিখোঁ সদায় তেতিয়া ত্ৰিভুজটোৰ কালি পালোঁ তাৰপিছত আকৌ এই চিৰ জোখটো যিহেতু উলিয়াব দিছে চিৰ জোখটো উলিয়াবলৈ আমি কি কৰিম তেতিয়া মই অলপ আগতে এতিয়া যিটো কৰিলোঁ ত্ৰিভুজটোৰ কালি বোলে ইমান বৰ্গ সেণ্টিমিটাৰ এইটো উলিওৱাৰ পিছত আমি সেইটো তেনেকৈ লিখিব পাৰিম আৰু ত্ৰিভুজৰ ভূমি ইমান সেণ্টিমিটাৰ এইটো 7.5 সেণ্টিমিটাৰ এইডাল তেতিয়া ভূমি হ'ব এটাকে ত্ৰিভুজটোৰ উচ্চতা হ'ব উচ্চতাটো চি তাৰমানে উচ্চতা হ'ব কিমান সেই ত্ৰিভুজৰ কালিটোক এইটোৰে ভূমিৰ জোখেৰে হৰণ কৰি আকৌ 2 পূৰণ কৰিলে আমি যি পাম সেইটোৱে হ'ব এই চিৰ দৈৰ্ঘ্যটো কৰি চাবা বুজি নাপালে মোক সুধিবা মই বুজাই দিম ঠিক আছে